নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছো আমাৰ অন্য এটা জব ইনফৰমেটিভ ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আপোনালোকৰ বাবে FCI ৰিক্ৰুইটমেণ্ট 2025 ৰ বিষয়ে আলোচনা কৰিবলৈ লৈছো। যদি আপোনালোক ইন্টাৰেষ্টেড আৰু এলিজিবল হয় সকলোৱে এই পোষ্টসমূহৰ বাবে এপ্লাই কৰিব পাৰিব। ইয়াতে আপোনালোকৰ বহুখিনি পোষ্ট মুকলি হৈছে। আপোনালোকৰ বাবে এটা গ্ৰেট অপৰচুনিটি মুকলি হৈছে। সকলোৱে এই অপৰচুনিটিটো সোনকালে গ্ৰহণ কৰক। আপোনালোকে 10 পাছ 12 পাছ আৰু গ্ৰেজুৱেচন লেভেললৈকে আপোনালোকৰ বাবে এটা গ্ৰেট অপৰচুনিটি আহি পৰিছে। সকলোৱে অপৰচুনিটিটো গ্ৰহণ কৰিওক। আৰু এই ভিডিঅ'টোত আমি সকলোখিনি ডিটেইলছ আলোচনা কৰিছোঁ। যদি আপুনি ইন্টাৰেষ্টেড আৰু এলিজিবল হয় এপ্লাই কৰি ল'ব পাৰিব। যদি আপুনি এই চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, কাৰণ আমি এই চেনেলটোত এনেধৰণৰ জব ইনফৰমেটিভ ভিডিঅ'সমূহ আপলোড কৰোঁ। প্ৰতিদিনে আপুনি এই নটিফিকেশ্যনসমূহ পাই থাকিবৰ বাবে আমাৰ লগত সংযুক্ত হৈ ল'ব পাৰে। তেনেহ'লে আহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। FCI ৰিক্ৰুইটমেণ্ট 2025 ৰ নটিফিকেশ্যন ইতিমধ্যে আউট হৈ গৈছে। FCI অৰ্থাৎ খাদ্য বিভাগৰ ফালৰ পৰা আপোনালোকৰ বাবে বহুখিনি পোষ্ট মুকলি হৈছে। ইয়াতে অৰ্গেনাইজেশ্যন নেম দিয়া হৈছে ফুড কৰ্পোৰেশ্যন অফ ইণ্ডিয়া বা FCI। আৰু ইয়াতে বিভিন্ন ধৰণৰ পোষ্ট আপোনালোকে দেখিবলৈ পাব। ইয়াতে দেখিবলৈ পাব আপোনালোকে ফুড ছেফটি অফিচাৰ, ফুড এছিষ্টেণ্ট, ফুড ইনস্পেক্টৰ, কম্পিউটাৰ অপাৰেটৰ, এছিষ্টেণ্ট, ক্লাৰ্ক, হেল্পাৰ এণ্ড পিয়ন, এনেধৰণৰ বিভিন্ন পোষ্ট আপোনালোকে দেখিব পাব। আপোনালোক যদি ইণ্টাৰেষ্টেড আৰু এলিজিবল হয় সকলোৱে এপ্লাই কৰি ল'ব পাৰিব। আপোনালোকৰ বাবে এটা গ্ৰেট অপৰচুনিটি হয়। আৰু টোটেল পোষ্ট হৈছে 35,800। বহুত বেছি আপোনালোকৰ বাবে পোষ্ট মুকলি হৈছে। আপোনালোকে 35,800টা পোষ্টৰ বাবে এপ্লাই কৰিব পাৰিব। এটা এপ্লাই মোড হৈছে অনলাইন। আপোনালোকে অনলাইন মোডেৰে এপ্লাই কৰি ল'ব পাৰিব। আৰু হু কেন এপ্লাই দিয়া হৈছে অল ইণ্ডিয়া মেইল এণ্ড ফিমেইল। আপোনালোকে মেইল হওক ফিমেইল হওক সকলোৱে এই পোষ্টসমূহৰ বাবে এপ্লাই কৰি ল'ব পাৰিব। চেলাৰীৰ কথা ইয়াতে দিয়া হৈছে আপোনালোকে 28,200 পৰা 79,200লৈকে আপোনালোকে ইয়াৰ বাবে চেলাৰী লাভ কৰিব পাৰিব। আৰু ইয়াৰ ভিতৰতে আপোনালোকৰ আন এটা এলিজিবিলিটি হৈছে আপোনালোকৰ এজ লিমিট ইয়াতে দিয়া হৈছে। মিনিমাম এজ 18 ইয়াৰ্ছ দিয়া হৈছে আৰু মেক্সিমাম এজ 40 বছৰ দিয়া হৈছে। আপোনালোকে 18 বছৰৰ পৰা 40 বছৰৰ লোকসকলে এপ্লাই কৰি ল'ব পাৰিব। আৰু আপোনালোকৰ বাবে ইয়াত এজ ৰিলেক্সেশ্যনো দিয়া হৈছে। যিখিনি OBC হয় তেওঁলোকৰ বাবে 3 বছৰ ৰিলেক্সেশ্যন, আৰু যিখিনি SC ST হয় তেওঁলোকৰ বাবে 5 বছৰকৈ ৰিলেক্সেশ্যন, আৰু যিখিনি PWD আছে তেওঁলোকৰ বাবে 10 বছৰকৈ ৰিলেক্সেশ্যন দিয়া হৈছে। আপোনালোকে মেক্সিমাম 18 বছৰৰ পৰা 50 বছৰলৈকে এপ্লাই কৰিব পাৰিব। খুবেই এটা ভাল অপৰচুনিটি। আৰু এপ্লিকেশ্যন ফি ইয়াতে দিয়া হৈছে ফৰ জেনেৰেল এণ্ড OBC তেওঁলোকে 250 টকাকৈ এপ্লিকেশ্যন ফি দিব লাগিব। আৰু SC ST তেওঁলোকে কোনো ধৰণৰ এপ্লিকেশ্যন ফি ইয়াতে দিব নালাগে। আপোনালোকৰ পে'মেণ্ট মোডটো অনলাইনে আপোনালোকে অনলাইন যোগেৰে পে'মেণ্টটো কৰিব পাৰিব। এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ কথা ইয়াত কোৱা হৈছে আপোনালোক 10 পাছ 12 পাছ আৰু গ্ৰেজুৱেট সকলোৱে এপ্লাই কৰিব পাৰিব। আপোনালোকে 10 পাছ কৰিলেও এপ্লাই কৰিব পাৰিব, 12 পাছ কৰিলেও এপ্লাই কৰিব পাৰিব, আৰু যদি গ্ৰেজুৱেশ্যন পাছ কৰি আছে তেনেহ'লে আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব। আৰু চিলেকশ্যন প্ৰচেছটোৰ কথা ক'বলৈ গ'লে ইয়াতে আপোনালোকৰ প্ৰথমতে এটা ৰিটেন এক্সাম হ'ব। তাৰপিছতে ৰিটেন এক্সাম হোৱাৰ পাছতে আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ যোগেদি আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো হ'ব। আৰু ইয়াতে কোৱা হৈছে ইম্পৰ্টেণ্ট ডকুমেণ্টছ ফৰ কেণ্ডিডেটছ। আপোনালোকে এই পোষ্টকেইটাৰ বাবে এপ্লাই কৰিবলৈ হ'লে কেইটামান ডকুমেণ্টছ প্ৰয়োজন হ'ব। সেই ডকুমেণ্টছকেইটা হৈছে আধাৰ কাৰ্ড। আপোনালোকৰ আধাৰ কাৰ্ডটো ইয়াতে দৰকাৰ হ'ব, আৰু 10 ক্লাছ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট এইকেইটা আপোনালোকৰ দৰকাৰ হ'ব। আৰু ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ, আপোনালোকৰ মোবাইল নাম্বাৰটো লাগিব, ইমেইল ID, পাছপৰ্ট চাইজ ফটো, ছিগনেচাৰ, আপোনালোকৰ এই ছিগনেচাৰটো স্কেন কপি হ'ব লাগিব, আৰু কাষ্ট চাৰ্টিফিকেট। যিখিনি নন জেনেৰেল হয় তেওঁলোকৰ বাবে কাষ্ট চাৰ্টিফিকেট লাগিব। আৰু যদি আপোনালোকে অধিক তথ্য জানিব বিচাৰে ইয়াতে কোৱা হৈছে আপোনালোকে নটিফিকেশ্যনৰ ৱেবছাইটত গৈ তাতে গৈ সকলোখিনি ডিটেইলছ আপোনালোকে চাই ল'ব পাৰিব। যদি আপোনালোক এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় সকলোৱে এপ্লাই কৰি ল'ব পাৰিব। মই ডেছক্ৰিপশ্যন বক্সত এডভাৰটাইজমেণ্টৰ লিংকটো দি দিম, তাতে গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু যিটো এপ্লাই লিংক হয় সেইটো দি দিম, সকলোৱে এপ্লাই কৰি ল'ব পাৰিব। আপোনালোক যদি 10 পাছ 12 পাছ আৰু গ্ৰেজুৱেশ্যন সকলোৱে এপ্লাই কৰিব পাৰিব। আপোনালোকে সোনকালে এই অপৰচুনিটিটো গ্ৰহণ কৰক। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰিবলৈ নাপাহৰিব। আৰু শেষত এবাৰ কৈছোঁ আপোনালোকে যদি জব ইনফৰমেটিভ ভিডিঅ'সমূহ সদায় পাই থাকিব বিচাৰে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব। ভিডিঅ'টো শেষৰলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ।